আপোনালোকে ইতিমধ্যে গম পাইছে জলিল উদ্দিন আৰু সমীৰ উদ্দিন নামৰ ল'ৰা নগাঁৱৰ এই ল'ৰা দুটাক বন বিষয়াসকলে 0 দূৰত্বৰ পৰা গুলিয়াই মাৰিলে মাছ মাৰিবলৈ যাওঁতে তেখেতসকলৰ মাৰাৰ পিছত আমি চৰকাৰী ষড়যন্ত্ৰৰ গন্ধ পাইছোঁ। আমি আমছুৱে দাবী উত্থাপন কৰিছোঁ তেখেতসকলৰ ঘৰত গৈ চৰকাৰ পক্ষই খা খবৰ ল'ব লাগে আৰু তেখেতসকলক যে মাৰা হ'ল যিসকল বিষয়াই সেই সময়ত ডিউটিত আছিল সেই বিষয়াসকলক অনতিপলমে বৰখাস্ত কৰিব লাগে আৰু যদি নকৰে আমি দাবী উত্থাপন কৰিছোঁ আমছুৱে চন্দ্ৰমোহন পাটোৱাৰী বন বিভাগৰ মন্ত্ৰী তেখেত অকৰ্ম তেখেতৰ কোনো কাম নাই তেখেতক আমি দাবী জনাইছোঁ আপুনি নিৰ্লজ্জৰ নিচিনা সেই পদত বহি নাথাকি আপুনি সোনকালে পদত্যাগ কৰক কাৰণ এনেকুৱা দুখীয়া ফেমিলিৰ দুটা ল'ৰাক চক্ৰান্তমূলকভাৱে গুলিয়াই হত্যা কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতসকলে অকল সংখ্যালঘু সমাজৰ ল'ৰা হোৱাৰ কাৰণেই 0 দূৰত্বৰ পৰা গুলিয়াই মাৰি পেলালে। আমি ইয়াৰ বিহিত ব্যৱস্থা বিচাৰিছোঁ তেখেতসকলক আইনৰ আওতাত আনি উচিত শাস্তি দিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। যদি নকৰে আৰু লগে লগে অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি মুখ্যমন্ত্ৰী হৈ থাকোঁতে আপুনি সবকে সাথ সবকে বিকাশ যি শ্লোগান লৈ চৰকাৰত আহিছে আপোনাক আমি আহ্বান জনাইছোঁ এই আপোনালোকৰ সবকে সাথ সবকে বিকাশ নেকি আমি আপোনালোকৰ ওপৰত মানে অভিযোগ উত্থাপন কৰিছোঁ যে আপুনি মুখ্যমন্ত্ৰী নিজেও ইয়াত জগৰীয়া হ'ব লাগিব কাৰণ আপুনি মুখ্যমন্ত্ৰী পদত বহি থাকি আপোনাৰ বন বিষয়াসকলে আপোনাৰ বন মন্ত্ৰীয়ে এনেকুৱা কাৰ্য কৰিবলৈ পালে তাৰ বিষয়ে এতিয়ালৈকে আপুনি সংবাদ মাধ্যমত এটা কথা আমি কোৱা দেখিবলৈ নাপালোঁ। আপুনি বিভিন্ন সময়ত জাত পাতক লৈ বিভিন্ন ধৰণৰ কথা কৈ থকা আমি দেখি পৰিলক্ষিত কৰোঁ কিন্তু এই সময়ত দুটা ল'ৰাক নিৰহ ল'ৰাক গুলিয়াই হত্যা কৰিলে কিন্তু আপুনি এতিয়ালৈকে কোনো ধৰণৰ মাত দিয়া নাই। আমি অভিযোগ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ইয়াতো সমান জগৰীয়া যিমানখিনি জগৰীয়া সেই বন বিষয়াসকলে গুলি কৰি এই ল'ৰা দুটাক মাৰিছে আৰু বন বিভাগৰ মন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিছোঁ আপোনাৰ হাতত ক্ষমতা আছে বুলিয়েই আপুনি যধে মধে আমাৰ সংখ্যালঘু মানুহখিনিক যধে মধে মাৰিবলৈ কুচক্ৰান্ত কৰি আমাৰ মানুহখিনিক শেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ কেতিয়াও আমি মানি নলওঁ। আমি আমছুৱে হাত সাবটি বহি নাথাকোঁ গোটেই অসমত আমি এনেকুৱা এটা আন্দোলন কৰি তুলিম যি আন্দোলনৰ দ্বাৰা আপোনাৰ দিছপুৰৰ যিখন চকী আছে সেইখিনি থৰক বৰক হ'বলৈ বাধ্য হ'ব। এতিয়াও সময় আছে আপোনালোকে সেই দুখীয়া ঘৰৰ মানে খোজ খবৰ লওক আৰু দুখীয়া ফেমিলি দুটা ল'ৰা দুটাক যে মাৰি পেলোৱা হ'ল সেই ল'ৰা দুটাৰ মৃত্যুৰ পিছত যি মানে পৰিয়ালৰ যি অৱস্থা সেইখিনি বুজ লৈ সেই ল'ৰা দুটাৰ ক্ষতিপূৰণৰ কাৰণে 50 লাখ টকাৰ আমি দাবী উত্থাপন কৰিছোঁ। আপুনি অনতিপলমে সেই ল'ৰা দুটাৰ পৰিয়াললৈ 50 লাখ টকাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু যদি নকৰে আপোনালোকে অসম চৰকাৰ বিজেপি চৰকাৰ বিভিন্ন মন্ত্ৰী যিসকলে আছে আপোনালোকে যি মৈমতালি চলাইছে ইয়াৰ বিৰুদ্ধে আমি গোটেই অসমত ৰাজপথ কপাবলৈ বাধ্য হ'ম। ইতিমধ্যে আপোনালোকে মানে খবৰ পাইছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যদি আমি ন্যায় নাপাওঁ তেনেহ'লে আমি আইনৰ হাতত মানে বস্তুটো অৰ্পণ কৰিবলৈ বাধ্য হ'ম। আমি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট যিমানখিনি দৌৰিব লাগে সেই দুখীয়া ফেমিলিটোৰ কাৰণে আমি দৌৰিম দুখীয়াক আমি ন্যায় দিয়াৰ কাৰণে সকলো সময় চেষ্টা কৰিম আৰু ইয়াত যদি আন্দোলন কৰি কৰি আমাৰ আমছু কৰ্মকৰ্তাসকলৰ জীৱনো যায় তাকো আমি কুণ্ঠাবোধ নকৰোঁ। গতিকে আমি কেতিয়াও মানি নলওঁ এই দুখীয়া ফেমিলিৰ দুটা ল'ৰাক মাৰি আপোনালোকে যি বীৰত্ব প্ৰকাশ কৰিছে আমি আপোনালোকক কাপুৰুষ হিচাপে ঘোষণা কৰিছোঁ। আচলতে আপোনালোকৰ চৰকাৰ চলোৱাৰ কোনো যোগ্যতা নাই আপোনালোকে পদত্যাগ কৰাটো উচিত এইখিনি আমি দাবী উত্থাপন কৰিছোঁ। অনতিপলমে ইয়াৰ এটা বিহিত ব্যৱস্থা হ'ব লাগে নহ'লে অনাগত দিনত আপোনালোকে ভয়ংকৰ আন্দোলনৰ মুখামুখি হ'ব লাগিব। লগে লগে মই আৰু এটা আহ্বান কৰিছোঁ অসমত যিমানখিনি দল সংগঠন আছে যিমানখিনি ৰাজনৈতিক ব্যক্তি আছে সকলোৱে ওলাই আহিব লাগে ইয়াৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয়
যদি আন্দোলন কৰিব লাগে এই দুখীয়া ফেমিলিটোক আমি ন্যায় দিব লাগে সেইখিনি আমি আহ্বান কৰিছোঁ ঘৰত বহি থাকি মোবাইলত মানে দুই এটা মানে কমেণ্ট কৰিলেই আমাৰ জাতিটো উদ্ধাৰ নহয় আপোনালোকে ওলাই আহক ৰাজপথত আহক আমি আইনীভাৱে যুঁজ দিম ৰাজপথত আন্দোলন কৰিম যিমানখিনি কৰিবলগীয়া আছে আমি কৰিম আমি কেতিয়াও বহি নাথাকোঁ এইখিনি আমাৰ স্পষ্ট কথা